আৰু বলক বিশ্বকৰ্মা পূজা বুলিনো কেনেকৈ খিচিৰি বনালোঁ অকণমান দেখাই দিওঁ। মগু দালিখিনি সুদা কেৰাহীটোতে নোধোৱাকৈ ভাজি লৈছোঁ। অকণমান সময় বেছি নাভাজিব আকৌ নহ'লে নিসিজিব। চাউল লৈছোঁ দালিতকৈ অকণমান কম আৰু ইয়াত ধুনীয়াকৈ ধুই লৈছোঁ। বলক এতিয়া কুকাৰটো পাতি তাতে বহাই দিছোঁ আৰু পানী মই অকণমান দিছোঁ। খিচিৰিত যিহেতু পানী অকণ লাগে, বেছি গোটা হ'লে ভাল নালাগে। পাচলিবিলাক দি দিছোঁ, খালি পিঁয়াজটো ডাঙৰ ডাঙৰকৈ দিছোঁ। 4ফাল কৰি ডাঙৰ পিঁয়াজ এটা দি দিছোঁ। নিমখ হালধি অকণমান তাতে দি দিছোঁ মই ঘিউ। আৰু তৰকা মৰাৰ সময়ত মই তেলতে লৈছোঁ অলপ বাটাৰ আৰু তাতে সৰু সৰুকৈ কাটি লোৱা নহৰু আৰু দিছোঁ পিঁয়াজ। একদম ইজি খাবলৈ, কিন্তু বহুত টেষ্টি। অকণমান জিৰা ধনিয়া পাউডাৰ, হালধিটো দিয়েই থৈছিলোঁ আৰু তাৰপিছতে চম্ভাৰ লগাই দিছোঁ। এয়া চাওক মোৰ খিচিৰি ৰেডি হৈ গ'ল। ইমান টেষ্টি লাগে নহয়, এনেকৈ খিচিৰিকণ খাবলৈ ট্ৰাই কৰিব পাৰে দেই। আৰু ৰ'ব, লগতে বেঙেনা দুপিচমানো ভাজি লওঁ। তাৰ কাৰণে লৈছোঁ মই খুন্দনাটোতে ধনিয়া, তাৰপিছতে জলকীয়া আৰু নহৰু। ইচ্ছা কৰিলে আৰু কিবা কিবি দিব পাৰে, মই পিছে ইমানেই দিলোঁ। অকণমান নিমখ, অকণমান হালধি, এই গোটেইখিনি একেলগে মোহাৰি সামৰি বেঙেনা কেইপিচ অকিয়াই থৈছিলোঁ যে তাতে লগাই দিছোঁ সোমাই যোৱাকৈ। আৰু বলক এতিয়া অকণমান বেছি তেলো দি দিব, একে দুবাই নাভাজোঁ যিহেতু এই তেলখিনি নষ্ট হৈ যায়। এয়া চাওকচোন এনেকৈ ভাজি ল'লোঁ, খাবলৈ কিন্তু বিৰাট টেষ্টি লাগে। আৰু পূজা বুলি কলপাতেও আনি থোৱা আছিলে, কাঁহীতে এনেকৈ পাৰি ল'লোঁ। কলপাতত খোৱাৰ মজাই বেলেগ, হয়নে নহয় বাৰু কওকচোন। আৰু এইফালে বেঙেনা, লেবৰা, অম্বল, খিচিৰি লৈ পেলাই ধুনীয়াকৈ পূজাটো অকণমান এয়াও উলিয়াই লৈছোঁ দেই। এয়া কি কয়, পায়স। খিচিৰিৰ পাছত পায়সকণ খাবলৈ বহুত ভাল লাগে। আৰু বলক বিশ্বকৰ্মা পূজাৰ ভাতসাজ মানে এনেকৈয়ে এনজয় কৰোঁ। সকলোৱে এনেকৈয়ে মানে খিচিৰি বনাই যে বাহিৰত খাবলৈ বৰ মন যায়। মই ঘৰতে আছোঁ বুলি নোখোৱাকৈ থাকিমনে, এয়া ধুনীয়াকৈ বনাই ল'লোঁ।